পুলিশ প্রশাসন হাই হাই অপরাধী কৰা ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ দৰে ভয়ংকৰ কাণ্ড কেইবাজনো পাখণ্ডৰ নিৰ্বিচাৰ আক্ৰমণত কোনোমতে প্ৰাণ ৰক্ষা পৰে এজনৰ তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ খোৱাকপুৰ আৰক্ষী চকী অন্তৰ্গত বাঙালীপাৰাৰ ধৰ্মেন্দ্ৰ বৈশ্য নামৰ যুৱকজনৰ ওপৰত 5 জুলাই শুকুৰবাৰে নিশা চলিছিল এই ভয়ংকৰ আক্ৰমণ নিজৰ পত্নী সন্তানক লগ কৰিবলৈ যোৱা মুহূৰ্ততে শহুৰেকৰ বাসগৃহত পত্নীৰ দদায়েকসহ কেইবাজনো উদন্ত যুৱকে মৰেল পুলিচগিৰি দেখুৱাই আইন হাতত তুলি লৈছিল এই জঘন্য কাণ্ডৰ পিছত এতিয়া সৰব হৈ উঠিছে বিভিন্ন দল সংগঠন আজি 10 জুলাইত দল সংগঠনে বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ পাছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আসু আক্ৰাসু শৰণীয়া কছাৰী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল সংগঠনৰ আহ্বানত প্ৰায় 1.5 শতাধিক লোকে খোৱাকপুৰ আৰক্ষী চকীত অৱস্থান কৰি পৰিস্থিতি উত্তাল কৰি তোলে আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাত ক্ষুণ্ণ লোকসকলে আৰক্ষীৰ থানাৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি অসম আৰক্ষী হাই হাই পুলিচ প্ৰশাসন গৌবেগ দোষী শীঘ্ৰে কৰায়ত্ব কৰক অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া সকল হুঁচিয়াৰ আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ঘণ্টা পাৰ হৈ গ'ল আমাৰ বাঙালীপাৰাত যি মৰেল পুলিচগিৰি দেখায় তালিবানী এক্টিঙেৰে মানুহ এজনক মানে মাৰি কাটি মানে প্ৰায় হত্যা চেষ্টা কৰিছে গতিকে আজি 72 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো আমাৰ অসম পুলিচে বা খোৱাকপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনে আৰক্ষীক ৰক্ষণাবেক্ষণ দি আছে আৰু ওলোটাই ভুক্তভোগীকে মানে ঘাটখৰা বেছি বহল নকৰিবি বা কেছটো ডাঙৰ নকৰিবি বুলি ধমকিহে দিয়ে গতিকে এই বিষয়ে আমি খোৱাকপুৰ আৰক্ষী বিষয়া ভাৰতৰ বিষয়া মানে মানিকান্ত বেগুন ডাঙৰীয়া দিছে এই ধৰ্মেন্দ্ৰ বৈশ্যক দিছে ভুক্তভোগী গতিকে এই সংক্ৰান্তত আমি আৰক্ষী বিষয়াজনক আমি ধিক্কাৰ দিছোঁ গতিকে তেখেতক অনতিবিলম্বে ইয়াৰ পৰা ছাছপেণ্ড কৰিব লাগে নহ'লে ট্ৰান্সফাৰ কৰিব লাগে গতিকে তেখেতে অপৰাধীক ৰক্ষণাবেক্ষণ দি থকা বুলি আমি গম পাইছোঁ গতিকে আজি 3 দিন হ'ল 72 ঘণ্টা পাৰ হৈ গ'ল গতিকে তেখেতে পলাবৰ চেষ্টা দিছে বা সময় দিছে সেইকাৰণে পলাবলৈ সময় দিছে 72 ঘণ্টাৰতেও বেছি পাৰ হৈ গ'ল গতিকে এতিয়া মানে পলাই ফুৰি আছে বুলি কৈছে ধৰিব নোৱাৰে বুলি কৈছে গতিকে আমি দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছোঁ আৰু আমাৰ যি খোৱাকপুৰ আৰক্ষী চকীৰ মানে ভাৰপ্ৰাপ্ত বিষয়াজন আছে তেখেতক আমি অনতিবিলম্বে ছাছপেণ্ড কৰিব লাগে আৰু ট্ৰান্সফাৰ কৰিব লাগে 5 জুলাইতে সংঘটিত এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ তাৰ পাছতো আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা 5 জুলাই তাৰিখে আমাৰ পূবদেফালী অঞ্চলৰ এগৰাকী খিলঞ্জীয়া যুৱক গাৰো বস্তিৰ নিবাসী ধৰ্মেন্দ্ৰ বৈশ্যক তেওঁলোকৰ শহুৰৰ ঘৰৰ মানুহে প্ৰলোভন দি ফোনত কথা পাতি মাতি নি পেলাই বহুকেইজন মানুহে লগ লাগি মৰেল পুলিচিংগিৰি অৰ্থাৎ অমানসিকভাৱে অত্যাচাৰ চলাইছে তাৰ পাছত তেওঁক মুমূৰ্ষ অৱস্থাত পেলাই থৈ প্ৰশাসনক খবৰ দিছে মানে এনেকুৱাকৈ খবৰ দিছে যে মানুহজন অৰ্ধমৃত প্ৰায় মৰি গৈছে ভাবিছিলে সেই মানুহজন মৰি যাব গতিকে পুলিচক মাতি আমি বাচি আহো তেনেকৈ পুলিচক মাতি নিলে নি পেলাই তেওঁলোকে পুলিচক সমজাই দিছে তাৰে পিছত আমাৰ ভিক্টিমৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হ'ল 72 ঘণ্টা হৈ গ'ল এতিয়াও আমি প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ভাল এটা ফলাফল পোৱা নাই ইতিমধ্যে ৰৌ বৰালি সাৰি গ'ল সৰু সুৰা দৰিকণা 2-এটা ধৰিছে কিন্তু আমি তাতে কেতিয়াও নামানো আমাক অপৰাধী প্ৰকৃত দোষীক আমাক অনতিবিলম্বে লাগিব আৰু আমি আৰক্ষী অধীক্ষক মহোদয়ক ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেৰে আপোনালোকে যি কৰে কৰক আপোনালোকে আৰু অধিক পুলিচ বাহিনী মোতায়েন কৰক মুঠতে আমাৰ দাবী মানিব লাগিব দোষীক আমাক লাগিবই এই আমাৰ বিশেষ দাবী জয় আই অসম যুৱ ছাত্ৰ পৰিষদ আক্ৰাসু বীৰ লাচিত সেনা আসু আক্ৰাসু শৰণীয়া কছাৰী ছাত্ৰ সন্থাই এই ঘটনাক নিন্দা কৰি ঘটনাৰ সৈতে জড়িত 24 ঘণ্টাৰ ভিতৰত আটক কৰিবলৈ প্ৰশাসনক দাবী জনাইছে আজি গোৰেশ্বৰ আৰক্ষী পোষ্টৰ অচি মহোদয়ে যে আমাক কথা দিছে 24 ঘণ্টাৰ ভিতৰত এই 5জনকৈ দোষীক কৰায়ত্ব কৰিম বুলি আমাক কথা দিছে এই কথা আমি মানি লৈছোঁ যদি এই 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰা নহয় আমি আজি সকীয়াই দিছোঁ 24 ঘণ্টাৰ ভিতৰত ইয়াতকৈ জংকী আন্দোলন আমি গঢ়ি তুলিম গতিকে আজি চাওক অসমত মৰেল পুলিচগিৰিৰ সংখ্যা ইমান বৃদ্ধি হৈছে য'ত আমাক নীল উৎপলৰ দৰে ল'ৰা আমি হেৰাবলগীয়া হৈছে বিভিন্ন ক্ষেত্ৰত আমি অসমীয়া যুৱকসকলক আমি হেৰাবলগীয়া হৈছে কোনো ধৰণৰ বিচাৰ নাই কোনো ধৰণৰ মানে চিন্তাধাৰা নাই কোনে দুখ কৰিছে কি কৰিছে কোনো ধৰণৰ আচাৰ বিচাৰ নাই খালি মৰেল পুলিচগিৰি কৰি আহিছে অসমত গতিকে এনেকুৱা অসমত আমাৰ মৰেল পুলিচগিৰি আমি কেতিয়াও মানি নলওঁ আমি বিভিন্ন দল সংগঠনে আজি সঁচাকৈ লজ্জিত হৈছোঁ এনেকুৱা এটা অসমত এনেকুৱা ঘটনা কৰি আজি দোষী
আজি মুক্ত আকাশৰ তলত ঘূৰি আছে এইটো ইয়াতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে আজি অসম পুলিচক আমি আস্থা ৰাখি আমি এতিয়ালৈ বাট চাই আছোঁ অসম পুলিচৰ ওপৰত আমাৰ বিশ্বাস আছিল কিন্তু সেই বিশ্বাস আজি আমাৰ হেৰাই গৈছে আজি অসমীয়া জাতি সংকটত পৰিছে অসমত কিয় সংকটত পৰিছে আজি যি প্ৰশাসন বিভাগ এই প্ৰশাসন বিভাগে কোনো ধৰণৰ ব্যৱস্থা হাতত নলয় আজি মৰেল পুলিচৰ ক্ষেত্ৰত বিভিন্ন আমাৰ অসমীয়া যুৱকক আমি হেৰাই আহিছোঁ য'ত আমি কাৰ্বি আংলঙত নীলোৎপলক হেৰাবলগীয়া হৈছে তথাপিতো আমাৰ প্ৰশাসন এতিয়াও নীৰৱ দৃষ্টিৰে আমি বহি আছে গতিকে এই ক্ষেত্ৰত আমি গৰিহণা দিছোঁ আমি সদৌ অসম ছাত্ৰ সন্থা আমাৰ আক্ৰাছো আমাৰ লগত আছে যুৱ ছাত্ৰ পৰিষদ আমাৰ লগত আছে কোচ ৰাজবংশী ছাত্ৰ সন্থা আমাৰ লগত আছে শৰণীয়া কছাৰী ছাত্ৰ সন্থা আমাৰ লগত আছে বিভিন্ন দল সংগঠনৰ লগত আমি আজি ইয়াতে অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছোঁ গতিকে আমি 24 ঘণ্টা সময় বান্ধি দিলোঁ এই 24 ঘণ্টাৰ ভিতৰত যদি এই 3টা কাল্পিতক যদি গ্ৰেপ্তাৰ নকৰে ইয়াতকৈ জংকী আন্দোলন কৰিম বুলি আমি আজি সকীয়াই দিলোঁ ধন্যবাদ অৱশেষত প্ৰতিবাদকাৰীসকলৰ সন্মুখত গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি মজুমদাৰ উপস্থিত হৈ অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।